সোণাপুৰত প্ৰাঞ্জিত উপস্থিত আছে প্ৰাঞ্জিত আপোনাৰ কাষলৈ আহিছোঁ আজি 6টা মাহ উকলি গৈছে প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ আপুনি জুবিন ক্ষেত্ৰত উপস্থিত আছে কেনেধৰণে সকলো আয়োজন কৰা হৈছে যেটো দূৰ দূৰণিৰ পৰা লোকসকল আহিছে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আমি আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ লগতে প্ৰাঞ্জিত দীঘলীয়া এটা বিতৰ্ক বহু সময় পাৰ হৈ গৈছে 6টা মাহ এফালে গোটেই প্ৰক্ৰিয়া চলি আছে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো আছে আনফালে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰসংগটোক লৈ আলোচনা চলিছে জুবিন ক্ষেত্ৰ আজিলৈকে ভালকৈ নিৰ্মাণ হৈ উঠা নাই তাৰ বাবেও কিন্তু জুবিন অনুৰাগীৰ অসন্তুষ্টিবোৰ আছে নিৰ্মাণ কাৰ্য কেনেধৰণে চলি আছে আমাক সেইখিনি কথা অকণমান আপুনি জনাওক চাওক নিশ্চিতভাৱে এঞ্জেলা চাংমাই জুবিন গাৰ্গবিহীন 6টা মাহ সম্পূৰ্ণ হৈছে আৰু 19 ছেপ্টেম্বৰ 2025ৰ পৰা 19 মাৰ্চ 2026 মাজত এই 181টা দিন আৰু এই 6টা মাহে আমি জুবিন গাৰ্গক বিচাৰি হাবাথুৰি খাইছোঁ প্ৰতিগৰাকী অসমীয়াই আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ এই যি অনুপস্থিতি তাক লৈ সকলোৱে আসলতে এক প্ৰকাৰে আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময় ধৰি তেওঁলোকে এই শিল্পীগৰাকীৰ প্ৰতি থকা তেওঁলোকৰ যি শ্ৰদ্ধাঞ্জলি বা যেনে ধৰণৰ জুবিন গাৰ্গ যে নাই গতিকে সেই গোটেই পৰিৱেশটো আমি আপোনালোকক দেখুৱাইছিলোঁ সংবাদ মাধ্যমৰ জৰিয়তে আৰু আজি 6টা মাহ সম্পূৰ্ণ হৈ গৈছে জুবিন গাৰ্গ কায়িকভাৱে নথকা গতিকে এই মুহূৰ্তত মই সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত আছোঁ আৰু ইয়াৰ পৰা সামগ্ৰিকভাৱে অকণমান মই পুৱাৰ পৰিৱেশখিনি দেখুৱাবলৈ যত্ন কৰিম আৰু আজিৰ দিনটোত যথেষ্ট কাৰ্যসূচী আছে গতিকে সেইখিনি কথাও আমি অকণমান পাতিম তাৰ সমান্তৰালভাৱে আপুনি যিখিনি কথা উপস্থাপন কৰিলে এঞ্জেলা চাংমাই জুবিন ক্ষেত্ৰক লৈ বিভিন্ন সময়ত বিতৰ্কৰ সূচনা হৈছে তাৰ সমান্তৰালভাৱে আমি কৈছোঁ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগবোৰো আছে গতিকে এনে এটা সময়ত জুবিন গাৰ্গ যে নোহোৱা হোৱা আজি 6টা মাহ সম্পূৰ্ণ হৈ গ'ল এই কথাখিনিয়ে কিন্তু প্ৰতিগৰাকী অসমীয়াৰ বুকু আজিও দহি আছে আপুনি যদি লক্ষ্য কৰে তেনেহ'লে সেই 19 ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত আচলতে কি হৈছিল জুবিন গাৰ্গৰ লগত সেই কথাখিনি কিন্তু সেই উত্তৰ আজিও নাপালে অসমীয়াই আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ গৰিমা শইকীয়া গাৰ্গেই হওক বা পামী বৰঠাকুৰেই হওক তেওঁলোকে আদালতলৈ তেওঁলোকে তাত বাতি কৰিব লগা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি গতিকে এনে এটা পৰিৱেশৰ সূচনা হৈছে অসমত গতিকে এনে সময়তো আমি আপোনালোকক বিভিন্ন সময়ত এই দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰোঁ আৰু এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ আমি অকণমান আপোনালোকক দেখুৱাম বিভিন্ন স্থানৰ পৰা যিহেতু লোকসকল আহিছে আমি তেওঁলোকৰ মনৰ কথাবোৰ ল'ম যিহেতু পুৱাৰ সময় আৰু আজি দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ হ'ব মই আপোনালোকক দেখুৱাইছোঁ এয়া যি জুবিন গাৰ্গলৈ অনুৰাগীসকলে উপহাৰ দিয়ে সেই উপহাৰসমূহ এক প্ৰকাৰে ইয়াতেই তেওঁলোকে ৰখায় আৰু এই যিসমূহ উপহাৰ সেই উপহাৰসমূহ অকণমান মই পোৱা ঠাকতে অকণমান দেখুৱাই ল'বলৈ যত্ন কৰিম খুব ধুনীয়াকৈ সজাই পৰাই থৈছে মায়াবিনী জয় জুবিন দা আৰু আমি এটা দৃশ্য আপোনালোকক দেখুৱাওঁ যে জেদ জি বুলি ক'লেই প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত থকা এটা শব্দ জেদ জি গতিকে খুব ধুনীয়াকৈ ফুলেৰে এনেধৰণে এতিয়া সজাই তুলিছে জেদ জি আমাৰ যিসকলে ইয়াৰে বাইদেউ আছে তেওঁলোকে এতিয়া এনেধৰণে চাকি বন্তি জ্বলাই খুব ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে গোটেই স্থানখিনি আপুনি ইয়ালৈ নিশ্চয়কৈ আহিছে বা যিসকলে আমাৰ দৰ্শকসকলে চাই আছে তেওঁলোকে নিশ্চয়কৈ অনুভৱ কৰিব পাৰিছে এই স্থানখিনিলৈ আহিলে লোকসকলৰ কেনে এটা মনৰ অনুভৱ হয় সেইখিনি কথা আমি পাতিম মোৰ সৈতে দুগৰাকী বাইদেউ মই এতিয়া সংবাদ পৰিৱেশন কৰি থাকোঁতে তেওঁলোকে মোৰ ওচৰলৈ আহিছে অকণমান মই তেওঁলোকৰ সৈতেও কথা অলপ পাতিম বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে যোৰহাটৰ পৰা আহিছে আহিছে এয়া পৰিৱেশটো দেখি বেয়া লাগিছে এদিন দুদিনকেতো ছমাহ হ'লেই পৰিৱেশটো দেখি আমাৰ বৰ দুখ লাগিছে তাৰমানে আজি 6টা মাহ পাৰ হ'ল আজি আমি জুবিনৰ ন্যায় বিচাৰিছোঁ আৰু মাত্ৰ আমাৰ জুবিনৰ ন্যায় লাগে তাৰমানে জুবিনটো আমাৰ যোৰহাটৰ পৰাই তেওঁ ওলাই আহিছে তেওঁ আপোনালোকে কাৰ লগত আহিলে আমাৰ আহিছে দুজনমান আমাৰ তাৰমানে আমাৰ দেখি চকু পানী ওলাইছে তাৰমানে কেনেকুৱা এঠানি বানী হৈছে আপোনালোকে জুবিন গাৰ্গক কাষৰ পৰা পাইছিলে নাই পাইছিলোঁ দেখিছে আপোনালোকে পাইছোঁ যোৰহাটলৈ গৈ থাকে যোৰহাটত তেওঁ আমি প্ৰত্যেকখন হেৰিয়াতে মঞ্চতে আমি তেওঁৰ গান শুনিও চাওকচোন জুবিন গাৰ্গে প্ৰজন্ম ধৰি তেওঁ খামুচি ৰাখিছিল গতিকে জুবিন গাৰ্গক কোনো এটা প্ৰজন্মই পাহৰিব নোৱাৰে আৰু মোৰ সৈতে আমাৰ সোণাপুৰৰ স্থানীয় সাংবাদিক চন্দন শৰ্মা আছে মই অকণমান তেওঁৰ ওচৰলৈ যাওঁ আমি এই কথাখিনি চন্দন শৰ্মা আমি পাতোঁ যে আমি আপোনালোকে দেখিছে যে জুবিন ক্ষেত্ৰ নিৰ্মাণক লৈও যথেষ্ট এটা বিতৰ্ক হৈছে চৰকাৰে কেতিয়ালৈ নিৰ্মাণ কৰি দিব সম্পূৰ্ণকৈ তাৰ মাজতে দেখিছিলোঁ 2 এদিনতে বহুতে বনাই দিবলৈ আহিছিলে তথাপিও প্ৰশাসনে তেওঁলোকক আঁতৰাই পঠালে এইখিনি বস্তু আছেই গতিকে অকণমান পৰিৱেশটো যিহেতু আপুনি দীৰ্ঘদিন ধৰি ইয়াতে বাতৰি যোগান ধৰি আহিছে অকণমান কওকচোন
হয়, নিশ্চিতভাৱে প্ৰাণজিত, আপুনি ঠিকেই কৈছে যে জুবিন ক্ষেত্ৰক লৈ ইতিমধ্যে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছ'চিয়েল মাধ্যমৰ যোগেদি বা অন্যান্যৰ যোগেদি। এতিয়া ঘটনাটো হৈছে কি, আজি যিটো অনুষ্ঠান ইয়াতে আয়োজন কৰিছে 6 মাহ উপলক্ষে নাম কীৰ্তন অনুষ্ঠান ইয়াতে ইতিমধ্যে কিছু সময় পিছত অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে গম পোৱা গৈছে। কিন্তু ইতিমধ্যে এই যি প্ৰাৰ্থনাস্থলী অসমৰ বিভিন্ন প্ৰান্তৰ, অসমৰ বুলি নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াতে বিভিন্ন অনুৰাগীয়ে আহি পেলাই ইয়াতে আমাৰ মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিভিন্ন তেওঁৰ স্মৃতিত কিছু গান গাই বা বিভিন্ন ধৰণৰ উপহাৰ সামগ্ৰীসমূহ ইতিমধ্যে ইয়াতে উপস্থাপন কৰিছে। গতিকে এইটো এটা আমাৰ অসমৰ কাৰণে এটা বহুত ডাঙৰ কথা, যি নেকি আমাৰ অসমৰ ৰাইজে আমাৰ হিয়াৰ আমঠুজনক আজি 6 মাহ ধৰি এটা পোৱা নাই। আৰু এইটো ক্ষেত্ৰত জুবিন গাৰ্গৰ যি ঘটনাক লৈ ন্যায় ইতিমধ্যে বিভিন্নজনে প্ৰতিক্ৰিয়া সৃষ্টি কৰি আছে। গতিকে ইয়াৰ ক্ষেত্ৰত আমি যিহেতু শুনা পোৱাতে জুবিন ক্ষেত্ৰ ইয়াত প্ৰতিষ্ঠিত হৈছে, গতিকে এইটো ক্ষেত্ৰত এই জুবিন ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইতিমধ্যে বহুত প্ৰতিক্ৰিয়া হৈছে। গতিকে ইতিমধ্যে আমাৰ যিহেতু গৰিমা বৌৱে ইতিমধ্যে বৰষুণ পৰাৰ ফলত যি ত্ৰিপালৰ সৃষ্টি কৰিছে তাৰ পিছৰ পৰাই এটা বেলেগ এটা পৰ্যায়লৈ গুচি গ'ল। গতিকে ইতিমধ্যে আজিৰ এই পৰিৱেশটো আচলতে বহুত দিনৰ পিছত হ'ল। গতিকে চৰকাৰে খুব লেহেমীয়া গতি কৰাৰ জন্য এটা অনুভৱ হৈছে যদিও, কিন্তু যি শয়নস্থলী সেইটো নিৰ্মাণ হৈ আছে, চাৰিসীমাৰ বেৰো নিৰ্মাণ হৈ আছে। কিন্তু আজি 6 মাহ সম্পূৰ্ণ উপলক্ষে এয়া এটা ধুনীয়া এটা পৰিৱেশৰ মাজত আজি ইয়াতে উপস্থাপন, কালি ৰাতিৰ ভিতৰত অৱশ্যে এইখিনি কৰা আমি দেখিব পাইছোঁ। গতিকে আজি স্থানীয় ৰাইজ বা অনুৰাগীসকলে ইয়াত আহি পেলাই এটা 6 মাহ উপলক্ষে যিটো এটা আৱেগিক ভৰা এটা নাম কীৰ্তন হ'ব বুলি ইতিমধ্যে গম পোৱা গৈছে। গতিকে সামগ্ৰিক পৰিৱেশ থলমূলকৈ বস্তুখিনি এনেকুৱাই হৈ আছে যদিও আজি অনুৰাগীসকলে গধূলি হয়তো ইয়াত বিভিন্ন ধৰণৰ এটা নাম প্ৰসংগ হ'ব। গতিকে এইটো পৰ্যায়ত এটা গৈ আছে, কিন্তু আমি হেৰাইছোঁ 6 মাহ ধৰি আমি জুবিনকে আমি সকলোৱে এটা আৱেগিক হৈ পৰিছোঁ এনেকুৱা। নিশ্চয়কৈ গতিকে আমি কৈছোঁ যে জুবিন গাৰ্গ মানেই এক অনুভৱ, জুবিন গাৰ্গ মানেই এক উপলব্ধি, আৰু সেইগৰাকী জুবিন গাৰ্গে যিগৰাকীয়ে প্ৰতিগৰাকী অসমীয়াক একত্ৰিত কৰি এখন সমৃদ্ধিশালী অসম গঢ়িবলৈ যত্ন কৰিছিল, সেইগৰাকী জুবিন গাৰ্গ আমাৰ মাজত নাই। কিন্তু যদিও জুবিন গাৰ্গ নাই, তেওঁৰ সৃষ্টি, তেওঁৰ চেতনা কিন্তু এনেধৰণে প্ৰতিটো প্ৰজন্মই আগুৱাই লৈ যোৱাৰ কল্পনা কৰিছে, প্ৰতিটো প্ৰজন্মই তেওঁক জীয়াই ৰখাৰ সংকল্প লৈছে। জুবিন গাৰ্গৰ যিসমূহ ফটো আছে, ফটোসমূহ খুব ধুনীয়াকৈ ইয়াতে সজাই তোলা হৈছে। মোৰ সৈতে হিতেশ আছে, হিতেশে সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাইছে। নিশাৰ ভাগৰে পৰাই কালি আমি দেখিছিলোঁ যে 6 মাহ উপলক্ষে অনুৰাগীসকল আহিছে, আৰু আপুনি এঞ্জেলা কোৱা কথাখিনিয়ে হয়তো আমি কৈছোঁ যে যিটো জুবিন গাৰ্গ নিৰ্মাণ সমিতি আছিলে, তেওঁলোকে কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ ইয়ালৈ আহি গোটেই পৰিৱেশটো তেওঁলোকে চাইছিলে, আৰু কিমান দিনৰ ভিতৰত নিৰ্মাণ কৰিব লাগিব, নক্সা যে তেওঁলোকে 6টা মাহে নক্সা সম্পূৰ্ণ নহ'ল, এই কথাখিনি বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু তাৰ মাজতো কোনোবাই যদি ব্যক্তিগতভাৱে জুবিন ক্ষেত্ৰত কিবা এটা অৰিহণা আগবঢ়াব বিচাৰে বা এটা ঘৰ নিৰ্মাণ কৰি দিব বিচাৰে, তেওঁলোকক কিন্তু অনুমতি দিয়া হোৱা নাই। আমি দেখিবলৈ পাইছিলোঁ কালি কোনোবা এগৰাকী ব্যক্তিয়ে এটা ডাঙৰ এটা ঘৰ তেওঁলোকে বনাইছিলে এটা, গতিকে সেই ঘৰটো কালিৰ প্ৰশাসনে আহি ভাঙি দিলে। গতিকে এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে তাৰ মাজতো কিন্তু বিতৰ্কৰ মাজতো জুবিন গাৰ্গক আজিও বহুতে হৃদয়ত আৱৰি ৰাখিছে, তেওঁৰ সৃষ্টি চেতনাসমূহক তেওঁ সকলোৱে আৱৰি ৰাখিছে। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে জুবিন গাৰ্গলৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে, তেওঁলোকে ধূপ ধূনা জ্বলাই এক প্ৰকাৰে এই গোটেই পৰিৱেশটো মন্দিৰ সদৃশ কৰি তুলিছে। আমি ইতিমধ্যে সেই কথাখিনিও কৈছোঁ, আৰু যে এজাক সামান্য বৰষুণ দিলে জুবিন ক্ষেত্ৰখনৰ অৱস্থা শোচনীয় হয়, সেই পৰিৱেশটো আমি কৈছোঁ। গতিকে 2 এদিনৰ ভিতৰতে বা নিমিষতে কেনেধৰণেনো প্ৰশাসনে হঠাৎ এই গোটেই কামখিনি কৰিবলগীয়া হ'ল বা এই পৰিৱেশৰ সৃষ্টিনো কেনেধৰণে হ'ল, এই কথাখিনিও আমি বিভিন্ন সময়ত লক্ষ্য কৰিছোঁ। আন এটা কথা মই কওঁ যে মানস ৰবীনেও তেওঁ নিজাববীয়া প্ৰচেষ্টাত তেওঁ কিছু ইয়ালৈ তেওঁলোকে অৰিহণা আগবঢ়াব বিচাৰিছিল, গতিকে সেইখিনিও তেওঁক ক'ৰবাত বাধা দিয়া হ'ল। গতিকে এনেধৰণৰ এটা বিতৰ্ক চলি আছে। তাৰ মাজতো এঞ্জেলা চাংমাই আপুনি জানে যে আজি এটা শুনানি প্ৰক্ৰিয়া আছে জুবিন গাৰ্গৰ, সত্ৰ ন্যায়াধীশ আদালতত জুবিন গাৰ্গৰ হত্যা গোচৰ আজি শুনানি লোৱা হ'ব, আৰু শুনানিত আজি অভিযুক্তসকলক চাৰ্জ ফ্ৰেম কৰাৰ সম্ভাৱনা নিশ্চিতভাৱে আজি আছে। আৰু আমি দেখিবলৈ পাইছিলোঁ ন্যায়ৰ প্ৰসংগবোৰ, আমি গোটেই প্ৰক্ৰিয়াটোত কেনেধৰণৰ যিসকল অভিযুক্ত তেওঁলোকে কেনেধৰণৰ অকণমান হ'লেও ন্যায়ৰ ক্ষেত্ৰত শিথিলতা পাইছে, সেই কথাখিনি বিভিন্ন লোকে আচলতে কৈছে। গতিকে এনেধৰণৰ বহু ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজত জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা 6টা মাহ যে সম্পূৰ্ণ হৈ গ'ল, এই কথাখিনিয়ে প্ৰতিগৰাকী অসমীয়াকে আচলতে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা কৰিছে। আমি বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে অহা লোকসকল আছে, আমি তেওঁলোকৰ সকলৰ সৈতে কথা অকণমান পাতিব বিচাৰিম। দাদা, ক'ৰ পৰা আহিছে আপুনি? মইতো আহিছোঁ ইয়াতে গুৰেশ্বৰৰ পৰা, কিন্তু মই থাকোঁ কামাখ্যাত। হয়, জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি 6টা মাহ হৈছে।
সেইটোতো আৰু চৰকাৰে বিবেচনা কৰি আছে কি ধৰণত কি কৰে চৰকাৰে এইটো একচুৱেলি চিন্তা চৰ্চাটো ভালে কৰি আছে কিন্তু ধৰক আমাৰ মানুহখিনি ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰাৰ পিছত ধৰক ৰায়টো ৰায় দি দিব ৰায় যেনেকুৱা ধৰণত চলি আছে অভিযুক্ত সানিকৰণীটো ব্যৱস্থাটো যেনে ধৰক চৰকাৰে আজি চাওক ডাঙৰ ডাঙৰ মানুহখিনি মোটামুটি ধৰক 2-3 মাহৰ ভিতৰত যেনেকৈ ধৰক ওলাই আহে তেখেতসকলেতো ওলাই আহিব পৰা নাই দ্বিতীয় পৰ্যায়ৰ মাজত ধৰক এক প্ৰকাৰ চৰকাৰ এক প্ৰকাৰ ৰাইজ দুয়োৰ ক্ষেত্ৰত চৰকাৰে সেইটো কি বুজাবুজি হয় সেইটো বিবেচনা কৰিব লাগে হয় আৰু গতিকে আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা যিহেতু লোকসকল আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আমি দেখুৱাইছোঁ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈকে সকলোৱে আহিছে আৰু এনেদৰে শ্ৰদ্ধাঞ্জলি জনাই এক প্ৰকাৰে আজিৰ দিনটোত তেওঁ সকলোৱে স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু জুবিন ক্ষেত্ৰৰ এই পৰিৱেশটো আমি বিভিন্ন সময়ৰ পৰা আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ মই আন এটা দৃশ্য আপোনালোকক দেখুৱাওঁ এঞ্জেলা চাংমাই গতিকে এই যিটো জুবিন ক্ষেত্ৰৰ মূল যিটো স্থান সেই স্থান ইতিমধ্যেই প্ৰায় নিৰ্মাণ কৰি সম্পূৰ্ণ হৈছে আৰু ইয়াৰ চাৰিওকাষে থকা যিখন ৱাল নিৰ্মাণ কৰা হ'ব ইতিমধ্যে সেয়াও কাম আৰম্ভ হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে এই যিটো স্থান আপোনালোকে দেখিছে ইয়ালৈকে আহি তেওঁলোকে মূৰটো তেওঁলোকে দুপিয়াই হ'লেও এক প্ৰকাৰে জুবিন গাৰ্গক যে স্মৰণ কৰে সেই কথাখিনিও আচলতে আমাৰ বুকু বিদাৰে কাৰণ জুবিন গাৰ্গ যে নাই এই কথাখিনি আকৌ এবাৰ আমাক অনুভৱ কৰাই দিয়ে কাৰণ এই শিল্পীগৰাকীক যিসকলে কাষৰ পৰা পাইছে বা যেনেধৰণে জুবিন গাৰ্গে আৰ্টজনৰ কাৰণে কাম কৰিছে সেই জুবিন গাৰ্গৰ চিন্তাবোৰক কিন্তু কোনেও আজিও পাহৰিব নোৱাৰে বা আজীৱন সেই কথাখিনি প্ৰতিগৰাকী মানুহৰ মনত থাকি যাব গতিকে এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ জুবিন ক্ষেত্ৰত এপলক হ'লেও তেওঁলোকে এই স্থানখিনি এবাৰ হ'লেও তেওঁলোকে চাই যায়হি ইয়াতেই তেওঁলোকে অনুভৱ কৰে যে জুবিন গাৰ্গক তেওঁলোকে কাষত পোৱাৰ নিচিনা লাগে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে মই তেওঁলোকৰ কাষলৈ অকণমান যাম বাইদেউ ক'ৰ পৰা আহিছে কি কৈছে ঘৰ ক'ত আপোনাৰ আমি হাজোৰ পৰা আহিছোঁ হাজোৰ পৰা আহিছে আজি জুবিন গাৰ্গ নোহোৱা 6টা মাহ সম্পূৰ্ণ হৈ গ'ল কেনেধৰণে ন্যায় প্ৰসংগবোৰো চলি আছে ন্যায় কাৰণেতো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় পাব বুলিয়ে কৈছে এতিয়া আদালতলৈ যিহেতু গৈছে এতিয়া ন্যায়ালয়ে কি ন্যায় দিয়ে তাৰ বাবে আমি অপেক্ষা কৰি আছোঁ জুবিন গাৰ্গক কেতিয়াবা দেখিছিলা নে ওচৰৰ পৰা দেখা নাই মোবাইলৰ পৰা দেখিছোঁ খেলৰ পৰা দেখিছা আৰু এনেধৰণৰ আমি দেখুৱাইছোঁ যে আমি কৈছোঁৱে যে জুবিন গাৰ্গে প্ৰতিটো প্ৰজন্মকেই খামচি ৰাখিছিল আৰু সেইগৰাকী জুবিন গাৰ্গ যে নাই তথাপিও এতিয়া সকলো এনেধৰণে এটা অনুভৱ তেওঁলোকে লৈ আহিছে তেওঁলোকে এটা আশা লৈ আহিছে যাতে এই জুবিন গাৰ্গৰ ন্যায় গোটেই ঘটনাৰ প্ৰকৃত কাৰণ সকলোৱে খুব সোনকালেই যাতে জানিব পাৰে আৰু এনে এটা পৰিৱেশৰ মাজত এতিয়া সোণাপুৰৰ জুবিন ক্ষেত্ৰত আমি উপস্থিত আছোঁ আৰু কিছু সময়ৰ পিছৰে পৰাই ইয়াতে নাম প্ৰসংগ অনুষ্ঠিত হ'ব স্থানীয় লোকসকল আহিব এই জুবিন ক্ষেত্ৰত কাম কৰি থকা যিসকল ইয়াৰে স্থানীয় লোকসকল আছে তেওঁলোকে গোটেই অনুষ্ঠানটো আয়োজন কৰিব আৰু এনে এটা পৰিৱেশ এক প্ৰকাৰে জুবিন গাৰ্গৰ এই অনুপস্থিতিত আকৌ এবাৰ সকলোকে জুবিন গাৰ্গৰ সেই দিনবোৰলৈকে লৈ গৈছে যি জুবিন গাৰ্গে সদায় আমাক একতাৰ দোলেৰে বান্ধি ৰখাৰ প্ৰয়াস কৰিছিল আৰু ইতিমধ্যে এঞ্জেলা চাংমা আমি বিভিন্ন সময়ত এনেখিনি কথাও কৈছোঁ যে এতিয়া বাৰিষাৰ সময় বাৰিষা অহাৰ লগে লগে জুবিন গাৰ্গৰ এই গোটেই পৰিৱেশটো এক প্ৰকাৰে শোচনীয় হৈ পৰে আমি দেখিছিলোঁ যোৱা 3-4টা দিনৰ আগতে যেনেধৰণে মুখলধাৰ বৰষুণ দিছিল সেই সময়খিনিত কেনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছিল আমি দেখিছিলোঁ এতিয়া এই যিখন এই ৱালখনৰ নিৰ্মাণ প্ৰায় তেওঁলোকে কৰিবলৈ যত্ন কৰিছে ইয়াৰ চাৰিওকাষে আপোনালোকে দেখিছে ওখ ওখ পাহাৰ আছে পাহাৰৰ পৰা যেতিয়া বৰষুণ দিব পাহাৰৰ পানীবোৰ তললৈকে বাগৰি আহিব তেতিয়া সেই সময়খিনিত কি হ'ব গতিকে খুব সোনকালে যাতে ততাতৈয়াকৈ এই কামখিনি কৰিব পাৰে তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিছে ইতিমধ্যে মই দেখিছোঁ এই শ্ৰমিকসকলে কাম বন কৰি আছে আৰু ইতিমধ্যে অসম চৰকাৰে জুবিন ক্ষেত্ৰৰ এই গোটেই প্ৰক্ৰিয়াটো গোটেই প্ৰকল্পটো ইতিমধ্যে সাংস্কৃতিক বিভাগলৈ অৰ্পণ কৰিছে গতিকে সাংস্কৃতিক বিভাগে কেনেধৰণে তেওঁলোকে কামখিনি কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু জুবিন গাৰ্গ নিৰ্মাণ সমিতিয়ে কেইবাবিঘা মাটি বিচাৰিছিল যদি ইতিমধ্যে 10 বিঘা মাটি তেওঁলোকক আবণ্টন দিয়া হৈছে গতিকে 10 বিঘা মাটিৰ ভিতৰতেই কামখিনি কৰা হ'ব নিৰ্মাণ তেওঁলোকে কৰা হ'ব গতিকে ইতিমধ্যে মই
গৰিমা শইকীয়া গাৰ্গৰ লগত হোৱা এটা সাক্ষাৎকাৰত মই সুধিছিলোঁ যে কেনেধৰণে জুবিন গোটেই ক্ষেত্ৰখন নিৰ্মাণ হোৱাটো বিচাৰে। তেখেতে কৈছে যে এই জুবিন ক্ষেত্ৰখন কেৱল অসমতে সীমাবদ্ধ নাথাকক, আমাৰ মানুহৰ মাজতে সীমাবদ্ধ নাথাকক, এই জুবিন ক্ষেত্ৰখন এটা বিশ্বজনীন ক্ষেত্ৰ হওক, যাতে বিশ্বৰ সকলো প্ৰান্ততে জুবিন গাৰ্গক জানিব পাৰে বা জুবিন গাৰ্গৰ সৃষ্টিখিনিক মানুহে উপলব্ধি কৰিব পাৰে। গতিকে এনে এটা তেওঁ বিষয় উত্থাপন কৰিছিল। গতিকে হয়, সেই বিষয়টো চৰকাৰে চাব লাগে, যাতে জুবিন ক্ষেত্ৰৰ নিচিনা এখন জুবিন ক্ষেত্ৰখন উচ্চমানৰ এটা পৰ্যায়লৈ যাতে লৈ যাব পাৰে, সেই কথাখিনি চৰকাৰে লক্ষ্য কৰিব লাগিব। গতিকে আমি এতিয়া নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেখিনি কথা কোৱা উচিত নহয়। তথাপিও জুবিন গাৰ্গৰ ন্যায় প্ৰসংগবোৰ আছে, তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ এই জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কথাখিনি আছে। গতিকে ইয়াৰ পৰিৱেশটো যাতে কোনো ধৰণৰ বিশৃংখল নহয়, তাৰ প্ৰতিও লক্ষ্য ৰখাৰ যিসমূহ তেওঁলোকৰ পৰিকল্পনা, সেই পৰিকল্পনাসমূহ আছে। আমি আজি দেখিছোঁ যে খুব ধুনীয়াকৈ পৰিপাটিকৈ ৰখোৱা হৈছে। এইফালেও জুবিন গাৰ্গৰ যথেষ্ট উপহাৰ আমি দেখিছোঁ। ইয়াতেই নাম প্ৰসংগ কৰিবৰ কাৰণে স্থানখিনি খুব ধুনীয়াকৈ পৰিপাটিকৈ সজাই তোলা হৈছে। গতিকে এনেধৰণে যাতে প্ৰতিটো প্ৰজন্মই বছৰ বছৰ ধৰি যাতে জুবিন গাৰ্গৰ এই সময়খিনিক ধৰি ৰাখিব পাৰে, জুবিন গাৰ্গৰ সৃষ্টিসমূহ ধৰি ৰাখিব পাৰে। মই দেখুৱাইছোঁ অজস্ৰ ফটো এয়া জুবিন গাৰ্গৰ। আপুনি যদি আহে, জুবিন গাৰ্গৰ সৰুকালৰ পৰা আৰম্ভ কৰি শেহতীয়া যিসমূহ ফটো আছে, সেই ফটোসমূহো ইয়াত খুব ধুনীয়াকৈ সজাই তোলা হৈছে। অনুৰাগীসকল আহিলে ইয়াত খালী হাতেৰে নাহে এঞ্জেলা চাংমাই, কিবা নহয় কিবা এটা প্ৰাণৰ শিল্পীগৰাকীৰ বাবে লৈ আহে। আচলতে আমি আপোনাক ধন্যবাদ জনাইছোঁ প্ৰাণজিৎ। আকৌ যাম আপোনাৰ কাষলৈ, আপুনি জুবিন ক্ষেত্ৰতে থাকক। কিছু মুহূৰ্তৰ পাছত আমি আকৌ যাম আপোনাৰ কাষলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।